নমস্কাৰ, পুনৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম। এয়া ৰাতিপুৱাই কি হৈছে মানে বৰষুণ দি আছিলে। বৰষুণটো এৰাৰ পাছতেই মানে কি হ'ল, মায়ে এয়া এনেকৈ ভেদাইলতা অলপমান আমাৰ ফুল গছ এজোপাত এনেকৈ খুব ধুনীয়াকৈ বগাই আছে। ভেদাইলতাৰ পাত অলপ ছিঙিছে। আচলতে আপোনালোকে জানেই ভেদাইলতা কি হয় মানে বহুত এটা উপকাৰী হয় পেটৰ বিভিন্ন বেমাৰ আজাৰৰ কাৰণে। আৰু লগতে মানে আপোনাৰ প্ৰসূতিসকলৰ প্ৰসৱৰ আগে পিছেও ভেদাইলতা খাব পাৰি। আৰু তেনেকৈ বিভিন্ন মানে আপোনাৰ যদি কেনেবাকৈ মানে দাঁতৰ কিবা বিষ হয় তেতিয়া বোলে ভেদাইলতাৰ গুটি খালেও ভাল ফল পোৱা যায় বুলি কয়, বা স্কিনৰ কিবা প্ৰব্লেম হ'লেও ভেদাইলতাৰ ৰসটো লগাব পাৰি এনেকৈ কয় আৰু। কিন্তু আমাৰ কাৰো একো এনেকুৱা প্ৰব্লেম হোৱা নাই বাৰু এতিয়ালৈকে ঈশ্বৰৰ কৃপাত, কিন্তু খাবলৈহে ইচ্ছা গ'ল। এইজোপাৰ লগতে কি গছ আপোনালোকক দেখুৱাইছোঁ চাওকচোন, চিনি পালে ক'ব। আৰু এইফালে লগতে এয়া শুকলতি পাতো মায়ে অলপ আগ ছিঙি লৈছে। এনেকৈ মানে ভেদাইলতা, শুকলতি, তাৰপাছত নৰসিংহ আৰু মানে এনেকৈ কি ক'ত আছে মিলাই পেলাই কিবা এখন বোলে বনাব আজি। তাৰপাছত আকৌ মায়ে ব্ৰেকফাষ্ট বনালে, ৰুটি ঘুগুনি এনেকৈ। ৰাতিপুৱাই অৱশ্যে পিঁয়াজ বহুতে হয়তো নাখায়, কিন্তু হাজবেণ্ডে ইচ্ছা কৰিলে বোলে অলপ পিঁয়াজ খাওঁ, ঘুগুনি দেখি পেলাই মানে পিঁয়াজ আৰু ভোট জলকীয়া দি পেলাই খাবলৈ তেওঁ খুব ভাল পায় বোলে। এনেকৈ আমি সকলোৱে খাই ল'লোঁ। এথুকা আজি ছিঙিলে নি চাপৰ জাহাজী? এথুকা কাটিলোঁ আৰু এথুকা আছে। এইবোৰ চাপৰ জাহাজী আমাৰ ঘৰৰ ছাইডত এনেকৈ আছে আৰু ইয়াৰে আজি এটুকা কল কাটি নিছে। এইখিনি মায়ে কৰি থোৱা ফুল। এইটো আমাৰ ভাড়াঘৰ। এইফালেও এনেকৈ ভাড়াঘৰটো বান্দাখন এনেকৈ ফুল মায়ে লগাই থৈছে। জাহাজী আগৰ ব্লগ এটাত আপোনাক দেখুৱাইছিলোঁ যে কাচকল এথোকা বতাহত ভাগি গৈছিল, দিব্যই লৈ আহিছিলে যে কাটি। আজিও সেই মানে কি ভাগি যোৱা নাই বাৰু। এথোকা জাহাজী কল, চাপৰ জাহাজী পকিবলৈ হৈছে অলপ অলপ। দেউতাই এথোকাও আজি কাটি আনিলে। ঘৰলৈ অহাৰ পৰা এবাৰ কি হৈছে জানো, কাচকল, জাহাজী কল অকল কলৰে হৈ আছে। ভালেই পাইছোঁ বাৰু, নিজৰ ঘৰত নিজৰ বাৰীৰে কল খাবলৈ পাইছোঁ। কোনো মানে এনেকুৱা আৰু দৰৱ জাতি নিদিয়া পূৰা ফ্ৰেছ কল। এইখিনি দেউতাই জাকত দিব এতিয়া ধুনীয়াকৈ। 2, 4, 6, 8, 10, 12, 13, 14, 15, 16, 21, 81 কি হ'ব? বিলঙনি পাত এইটো দিলে কল পকি যাব। ধৰিলোঁ নাই কল কল এথুকা বুলি কোনটো কয়? এথুকা বুলি যে কয় জানো নাই? গোটেই থোকটো এইটো 81 জানো? কেলে নাজানিম নাজানো নেকি আৰু। এইটো জাক দিয়া প্ৰচেছ, কল জাকত দিয়া প্ৰচেছ চলিছে মানে। কেইদিন লাগিব পকিবলৈ? বিলঙনিটো দিলে গেছ হৈ যায়, গৰম হৈ যায়। এইটো 3 দিনত পকি যাব। এনেকৈ সোমোৱাই থৈ দিব লাগিব। বাৰু এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ, আপোনালোকে কুচিয়া খাই বাৰু কোনে কোনে ভাল পায় আৰু কোনে কোনে বেয়া পায়। কিছুমানে অৱশ্যে বেয়া পায় বাৰু, সেইটো কোনো কথা নহয়, বেয়া পাবও পাৰে। কিন্তু আমি বেয়া নাপাওঁ বাৰু দেই খাই। আৰু মোৰ মানে অকণমান প্ৰব্লেম এটা হৈ আছিলে, সেইকাৰণে এই ঢেকীয়া মানে এইখিনি আৰু ভেদাইলতা কুচিয়া এইবোৰ খাবলৈ মই লৈছোঁ।
আজি সেই মানে কুচিয়া কেনেকৈ গুচায় আৰু কুচিয়াৰ লগত সেই গোটেই মানে বস্তুখিনি ভেদাইলতাৰ পৰা আদি কৰি সেইখিনি কেনেকৈ বনোৱা হয় সেইখিনি আপোনালোকক দেখুৱাম। এইটো মানে ৰেপি চাৰিওফালে ৰেপি পেলাই ইয়াত হেৰি কৰি দিব লাগিব, এইবাৰ দিব লাগিব ন, ছালটো কাটি দিব লাগিব চাৰিওফালে। ভয় খাই গ'ল হ'ল কি চাৰিওফালে কাটিলোঁ নহয়। বৰ পিছল নহয়। অকণমান এৰাই দিব পাৰিলে মানে পিছত টানি দিলে এৰি যায়। খালি এইডোখৰ এয়া দেখিলেই নহয় কুচিয়াটো তেনেকৈ বাকলি গুচাই বাছি এতিয়া ধুনীয়াকৈ এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছে। এইখিনি কুচিয়াখিনি এনেকৈ গুচুৱাই লোৱা হৈ গ'ল কাটি বাছি, আৰু এয়া নৰসিংহৰ পাত খুন্দিবলৈ ৰেডি কৰা হৈছে। এইখিনি ভেদাইলতা আৰু এয়া শুকলতি পাত অথনি আপোনালোকে দেখিছেই। তাৰপাছত যি য'ত প্ৰয়োজনীয় নহৰু আদা জলকীয়া দিব, আলু লৈ লোৱা হ'ল আৰু এয়া এনেকৈ গোটেইখিনি মানে ধুনীয়াকৈ প্ৰথমতে কাটি ল'লে। তাৰপাছত এইখিনি সকলোখিনি মিক্সিত মিলাই পেলাই মানে পেষ্ট কৰিব। সেইখিনি আপোনালোকে জানে আৰু তেনে সাধাৰণ কথা, কিন্তু পেষ্ট কৰাৰ আগতে কি কৰিব লাগিব, কেৰাহীত মানে এইখিনি একো তেল নিদিয়াকৈ প্ৰথমতে ভাপতে অকণমান সিজাই ল'ব লাগে, যাতে তাৰ মানে কেঁচা সেই গোন্ধটো নাথাকে। গোটেইখিনি এনেকৈ ভাপত অলপ সিজাই লোৱা হ'ল। অৱশ্যে বনাই আছে মায়ে বাৰু দেই, মই কৈছোঁ কথাটো, কিন্তু মায়ে বনাই আছে। এয়া নৰসিংহ পাতখিনিও দিয়া হ'ল, প্ৰথমতে ভেদাইলতাখিনি দিয়া হ'ল, তাৰপিছত নৰসিংহ পাতখিনি দিয়া হ'ল, তাৰপৰা আকৌ সেই শুকলতিখিনিও তেনেকৈ ভাপতে সিজিবলৈ অকণমান সময়, বেছি নহয়, একদম দেই যোৱা কিবা হৈ যোৱাকৈ নহয়, অলপ সময় জাষ্ট মানে সি ভাপতে সিজিবলৈ দিব অকণমান। আৰু কুচিয়াখিনিও এনেকৈ নিমখ হালধি সানি পেলাই কেৰাহীত তেল গৰম কৰি এইখিনি ফ্ৰাই কৰি ল'লে। অকণমান মায়ে দুটামান পাঁচফোৰণ দি দিছিলে, সেইটো আপোনালোকক কোনো কথা নাই দিব লাগিব বুলি, ভাল পাওঁ আৰু পাঁচফোৰণৰ গোন্ধটো ভাল লাগে সেইকাৰণে মায়ে দিয়ে। এনেকৈ ফ্ৰাই কৰি লোৱা হ'ল এইখিনি গোটেইখিনি। ফ্ৰাই কৰি হৈ যোৱাৰ পাছত এনেকৈ সম্পূৰ্ণকৈ ব্ৰাউন হৈ যোৱাৰ পাছত এইখিনি কাঢ়ি ল'লে। আৰু এতিয়া আকৌ অলপমান সেইটো কেৰাহীতে আৰু তেল অকণমান আৰু এক্সট্ৰা দি পেলাই ইয়াতে পিঁয়াজ নহৰু আদা যিখিনি আছিলে সেইখিনি দি লৈছে। আপোনালোকে জলকীয়া দিব বিচাৰে জলকীয়া দিব পাৰে। তাৰপিছত আলুখিনি প্ৰথম সিজাই ল'লে, কাৰণ আলুখিনি সিজোতে যিহেতু অকণমান টাইম লাগিব, সেইকাৰণে আলুখিনি প্ৰথম ফ্ৰাই কৰি লৈছে, যাতে অকণমান কোমল কোমল ভাৱটো মানে আহে, সিজি যায়। এতিয়া ইয়াতে সেই আলুখিনি সিজা হৈ গ'লত সেই ফ্ৰাই কৰি থোৱা কুচিয়া মাছখিনি দি দিলে। আৰু কাষতে মানে হৈ আছে কি, মানে সেই যে যিখিনি আমাৰ হেৰি আছিলে ভেদাইলতা, সেই সকলোখিনি মানে পেষ্ট বনাই এনেকৈ অলপ গৰম কৰি লৈছে, যাতে ইয়াত মানে উতলটো খুব সোনকালে আহে। যিহেতু অলপ গ্ৰীণ হৈ থাকিলে খাই ভাল লাগে, আৰু সেই সেউজীয়াখিনিৰ পৰা অলপ শক্তি পোৱা যেনো অনুভৱ এটা হয়, সেইকাৰণে বহুত বেছি ভাজি নাথাকে, তাতে মানে গৰম কৰিয়েই লৈছে। আৰু
এতিয়া এইখিনি সিজাৰ পাছত অকণমান এই উতল আহোঁতেই মায়ে এইখিনি ঢালি দিলে তাতে আৰু ইয়াৰ পাছত আপোনালোকে অকণমান জালুক দিব পাৰে আমাৰ দিয়া হৈছিলে বাৰু বহুত বেছিও নহয় যিহেতু এতিয়া গৰমৰ দিন সেইকাৰণে অকণমান জ্বলা জ্বলা মানে ফিলটো হাকে আৰু এইটো নহয় যে ইয়াত অকল পেটৰ অসুখ হোৱা ব্যক্তি বা কোনোবা প্ৰসূতি মহিলাহে এইবোৰ খাব পাৰে তেনেকুৱা নহয় সকলো মানুহে খাব পাৰে স্বাস্থ্যৰ কাৰণে খুব এটা ভাল স্বাস্থ্যকৰ আপোনালোকে বনাই কেতিয়াবা খাই চাব আৰু কেনেকুৱা পায় জনাব গতিকে ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিছোঁ পুনৰ নেক্সট আকৌ ভিডিঅ'ত লগ পাম তাৰে আশা থাকিলে আপোনালোকে ভিডিঅ'বোৰ চাব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব